নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত মাছ ধৰা দেখা বা মাছ এনেই দেখা। যদি আপুনি কেনেবাকৈ সপোনত মাছৰ লগত জড়িত যিকোনো সঁজুলি দেখিছে বা মাছ সেই সঁজুলিৰে আপুনি ধৰিছে বা চেপাত মাছ ধৰিছে বা জালেৰে মাছ ধৰিছে বা আপুনি এনেই হাতেৰে মাছ ধৰিছে, তেতিয়াহ'লে ই আমাক কিহৰ সংকেত দিয়ে? কাৰণ সকলোৱে জানে যে মাছ ধৰাটো এটা সপোনত যদি আমি কেনেবাকৈ দেখোঁ, ই টকা পইচাৰ লগত জড়িত এটা সংকেত হয়। সপোনত মাছ দেখিলে বহুতে কিন্তু ইয়াৰ অৰ্থ নাজানে, কিন্তু সৰু আৰু ডাঙৰ মাছ ধৰাৰ অৰ্থ বেলেগ বেলেগ হয়। যদি আপুনি সপোনত বহুত সৰু মাছ একেলগে ধৰা দেখিছে, তেতিয়াহ'লে আপোনালোকৰ জীৱনত অতি শীঘ্ৰেই আপুনি সৰু সৰু কিবা লাভ হ'ব, টকা পইচাৰ লগত জড়িত যিকোনো সমস্যা আপোনাৰ দূৰ হ'ব আৰু হাতলৈ টকা আহিব। এনে নহয় যে আপুনি সপোনত মাছ দেখিলে আৰু অতি শীঘ্ৰে আপোনাৰ হাতলৈ য'ৰ ত'ৰ পৰা টকা আহিছে, এনে নহয়। আপুনি সৰু সৰু লাভ হ'ব, আপোনাৰ ব্যৱসায়ত হ'ব, আপুনি যদি খেতিৰ লগত জড়িত সেই খেতিত হ'ব বা যিকোনো প্ৰকাৰে আপোনাৰ লাভৰ যোগ আহিব সেই সময়ত। আৰু যদি সপোনত বহুত ডাঙৰ মাছ আপুনি ধৰি হাতেৰে লৈ থকা দেখে বা আপুনি হাতেৰে ধৰিছে বা আপুনি চাই আছে, এনেকুৱা দেখিলে কিন্তু আপোনাৰ হাতলৈ ডাঙৰ কিবা লাভৰ যোগ আহিব। কাৰণ আপুনি যদি ব্যৱসায় কৰে বা বাণিজ্য যদি কৰে, ব্যৱসায় বাণিজ্যত আপোনাৰ অধিক টকা পইচা আপুনি উপাৰ্জন কৰিব পাৰিব বা আপুনি ক'ৰবাৰ পৰা টকা পইচা হাতলৈ কোনো গম নোপোৱাকৈ আপুনি আহিব পাৰে। এনেকুৱা নহয় আপুনি যদি ক'ৰবাত আপোনাৰ বহুত দিনৰ পৰা টকা ফচি আছিল বা আপুনি উদ্ধাৰ কৰিব পৰা নাই, তেনে টকা কিন্তু হাতলৈ অহাৰ ই এটা সংকেত হয়। সেয়েহে সপোনত সৰু আৰু ডাঙৰ মাছ ধৰাৰ অৰ্থ বেলেগ বেলেগ হয়। আৰু যদি আপুনি কিবা সঁজুলি দেখিছে মাছ ধৰাৰ, তেতিয়া আপুনি এটা কথা নিশ্চিত হ'ব যে আপুনি কিবা ব্যৱসায় নতুনকৈ যদি আৰম্ভ কৰিব বিচাৰিছে, সেইটো সময়ত আপুনি সেই ব্যৱসায় আৰম্ভ কৰক। সেই ব্যৱসায়ত আপুনি টকা পইচা অধিক উপাৰ্জন কৰিব পাৰিব। গতিকে সকলো মিলাই পেলাই সপোনত যিকোনো মাছ দেখাৰ অৰ্থ বহুত ভাল। সপোন শাস্ত্ৰ অনুসৰি সপোনত মাছ দেখিলে কাকো শ্বেয়াৰ কৰিব নালাগে, গোপনে ৰাখিব লাগে। আৰু কেতিয়াবা এনেকুৱাও হয় যে সপোনত ৰাতি মাছ দেখাৰ পাছত আপোনাৰ ৰাতিপুৱা অতি শীঘ্ৰে কিছুমান আকস্মিকভাৱে টকা পইচাও লাভ হোৱা দেখা যায়। গতিকে এনে সপোন দেখিলে সদায় গোপনে ৰাখিব। আৰু আপুনি কি অৱস্থাত কেনেধৰণে মাছ দেখিছে মোক কমেণ্ট কৰি জনাব পাৰে। মই আপোনালোকক সকলো কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।